ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্মৰ সাধনাৰ সফলতা দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহীন তুমি হত জীৱিত ভাতৰ শ্ৰেষ্ঠ আৰু মই হত পেটাত্মাৰ কনিষ্ঠ তোমাতে ইমান প্ৰভেদ অথচ তুমি মোৰ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা এনেহৰ মাথোঁ আৰু বেছি পৰ নাই দিগন্ত প্ৰহৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি প্ৰতংগতাত জাম দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰে কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে মোর প্রাণ গোপাল হে দীন বন্ধু নারায়ণ মূর্খ মানব তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ উধাৰ ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ জয় দুৰ্যোধন জয় কুৰুকুল জয় আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ সাফল্য কি কৈছা মামা কৈছো আজি দুন্না চাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাততে নিহত আৰু আমি পৰাজিত মামা তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা হল্য মিছা নহয় মামা এই সত্য অ মামা ই সত্য কি শুনিলো হল্য দুন্নাচাৰ্য হত কৌৰৱ পৰাজিত মামা কি শুনালা হল্য কি শুনালা বেজাৰ কৰিলে আৰু
কি হব মামা? কি বেজাৰ কৰা কথা কৈছা হইল? কি বেজাৰ কৰা কথা কৈছা? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগত মই অন্ধকাৰ দেখিছো। মোক কি শুনালা হইল? মোক কি শুনালা? ধৈর্য নেহের বাবা মামা, তুমি অধৈর্য হলে দুর্যোধনকে কোনে সান্ত্বনা দিব? ঠিক কৈছা হইল, ঠিক কৈছা। মই অধৈৰ্য হোৱা উচিত। এতিয়াও আমাৰ সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে। ইয়াৰ ভিতৰত কথা আছে। এইবাৰ তুমি সেনাপতি হব লাগিব হইল। এইবাৰ তুমি সেনাপতি হব লাগিব। তুমি পাণ্ডৱকো মৰমৰ চকুৱে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি হইল। তুমি পাৰিবা। পাৰিম মামা। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰো মামা। কিন্তু আৰু কোনো কিন্তু নাই হইল। আৰু কোনো কিন্তু নাই। কাৰো বিশ্বাস নাই হইল, কাৰো বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা পাৰিবা? কৰিম মামা। অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো। সেনাপতি হৈ শুনা মামা, সেনাপতি হৈ পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম। তুমি পাৰিবা। কিন্তু মামা, কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া? কৰ্ণ কৌবি সেইবাবে চিন্তা নাই হইল।